এজন মানুহে বৰফক এদিন প্ৰশ্ন কৰিলে, তুমি ইমান ঠাণ্ডা কিয়? বৰফে উত্তৰ দিলে, কিহক লৈ অহংকাৰ কৰিম? মোৰ অতীতো পানী, ভৱিষ্যতো পানী। এইবাৰ মানুহজনে এজন মানুহক প্ৰশ্ন কৰিলে, তোমাৰ ইমান অহংকাৰ কিয়? মানুহজনে উত্তৰ দিলে, এইখন পৃথিৱীত মোৰ একোৱেই অভাৱ নাই। মোৰ গাড়ী আছে, বিল্ডিং আছে, বেংকত মোৰ অজস্ৰ টকা আছে, মই দেখাত ধুনীয়া আৰু মই ইচ্ছা কৰিলে তোমাৰ নিচিনা 3জনক অকলে মাৰিব পাৰোঁ। ইমানখিনি মোৰ বাহুত শক্তি আছে। তেতিয়া প্ৰশ্ন কৰা মানুহজনে ক'লে, তুমি আচলতে এটা ভুল ধাৰণা লৈ জীয়াই আছা। আচলতে মানুহৰ অতীতো মাটি, ভৱিষ্যতো মাটি। কিহক লৈ অহংকাৰ কৰিছা? ধন সম্পদক লৈ? মৃত্যুৰ দিনা এখন বগা কাপোৰেৰে ঢাকি থব, যিটো ধনী দুখীয়া সকলোৰে বাবে একে। শক্তিক লৈ? যিদিনা ICUত সোমাবা, সেইদিনা জীৱটো আছেনে নাই চাবলৈ মেচিনৰ প্ৰয়োজন হ'ব। নিজ ইচ্ছাৰে আঙুলি এটাও লৰচৰ কৰিব নোৱাৰিবা। ৰূপক লৈ? মৃত্যুৰ দিনা তোমাক চাব যোৱা মানুহবোৰে গা ধুইহে ঘৰত সোমাব। এয়াই নেকি তোমাৰ অহংকাৰ? সময় থাকোঁতে শুধৰি লোৱা। কমচে কম মৃত্যুৰ পিছত যাতে দুজনে কয়, মানুহজন বৰ ভাল আছিল। জ্যেষ্ঠসকলক সন্মান দিয়া যেতিয়া তুমি যুৱক। দুৰ্বলসকলক মৰম কৰিবা যেতিয়া তুমি শক্তিশালী। ভুলবোৰক বুজিব শিকা যেতিয়া তুমি শুদ্ধ। কাৰণ এদিন তোমাৰো ভুল হ'ব, তুমিও দুৰ্বল হ'বা বা এদিন তুমিও বয়স্ক হ'বা। এইখন পৃথিৱীত সকলোৰে অভাৱ। কাৰোবাৰ শিক্ষাৰ, কাৰোবাৰ মৰমৰ, কাৰোবাৰ ভাতৰ আৰু কাৰোবাৰ মানৱতা। বহুত কষ্ট হয় যেতিয়া প্ৰিয় মানুহজনে পৰিস্থিতি নুবুজাকৈ ভুল বুজি বহু দূৰলৈ গুচি যায়। যিয়ে তোমাক বুজিব নিবিচাৰে, তেওঁ ওচৰত বাৰে বাৰে নিজকে প্ৰকাশ কৰিব নাযাবা। ইয়াতে তেওঁ বিৰক্ত হ'ব, বিনিময়ত তুমি বহুত কষ্ট পাবা। শাৰীৰিক চাহিদা পূৰণ কৰিবলৈ মানুহৰ অভাৱ নাই, কিন্তু এটা পবিত্ৰ সম্পৰ্ক জীয়াই ৰখা মানুহৰ খুবেই অভাৱ। ভালপোৱাই প্ৰথমতে হাঁহিব শিকায়, তাৰ পিছত বাস্তৱতাৰ সৈতে যুঁজিব শিকায়, শেষত মৰি মৰি জীয়াই থাকিব শিকায়। সময় সেইজনক দিবা যিয়ে সময়ৰ মূল্য বুজে। সম্পৰ্ক তেওঁৰ লগত ৰাখিবা যিয়ে তোমাৰ গুৰুত্ব বুজে। যদি সম্পৰ্ক পুৰণি হৈ যোৱাৰ লগে লগে কথা পাতিব মন নোযোৱা হয় বা কথা পাতিবলৈ কথা বিচাৰিব লগা হয়, তেতিয়া জানিবা সেইটো ভাল পোৱা নাছিল, আছিল মাথো ভাল লগা, যিটো সময়ৰ লগত সলনি হৈ গ'ল। সম্পৰ্ক এনে হ'ব লাগে যিটোলৈ গৌৰৱ কৰিব পাৰি। যোৱাকালি যিমান ভৰসা আছিল, আজিও যেন সিমানেই ভৰসা কৰিব পাৰি। পৃথিৱীত সকলোতকৈ মূল্যৱান বস্তু হৈছে সুখ, যাৰ ক্ৰেতা সকলো, বিক্ৰেতা মাথো ওপৰৱালা। সেইজনে আচল মানুহ, যাৰ অহংকাৰ কৰিবলৈ সকলো আছে কিন্তু নকৰে। আপুনি কাকো নিজৰ জীৱনৰ চবতকৈ প্ৰয়োজনীয় অংশ হিচাপে বনাই নল'ব, কাৰণ যেতিয়া সেই মানুহজন বদলি যাব, তেতিয়া আপুনি তেওঁক ঘৃণা নকৰে, বৰঞ্চ আপুনি নিজকেই নিজে ঘৃণা কৰিবলৈ আৰম্ভ কৰে। সৰু থাকোঁতে কাহিনী শুনি বিচনাত শুই পৰিছিলোঁ আৰু এতিয়া নিজৰে কাহিনীতে কান্দি শুবলগীয়া হয়। সঁচাকৈ বুজি পোৱা কঠিন, কিয় এৰি থৈ যায় সেইবোৰ লোকে, যাক নেকি আমি আমাৰ জীৱন বুলি ভাবি কেতিয়াও এৰিব বিচৰা নাছিলোঁ। কথাই প্ৰতি খং কৰা লোকবোৰ সেইবোৰেই হয়, যিবোৰে নেকি নিজতকৈ বেছি আনৰ বিষয়ে চিন্তা কৰে। জীৱনৰ শেষ সময়কণৰ বাবে মই অপেক্ষা কৰি আছোঁ, কাৰণ মই শুনিছোঁ
শেষত হেনো সকলো ঠিক হৈ যায়। মানুহক হৃদয় উজাৰি সন্মান দিয়ক, এই কাৰণে নহয় যে এইটো তেওঁৰ অধিকাৰ, এই কাৰণে দিয়ক এইটো আপোনাৰ সংস্কাৰ। পৰিশ্ৰমে জীৱনৰ বিয়োগক যোগত পৰিণত কৰে। আপুনি যদি বোকালৈ দৃষ্টি দিয়ে তেনেহ'লে আপুনি বোকাকে পাব, আৰু যদি আকাশৰ তৰালৈ চকু দিয়ে তেনেহ'লে তৰাকে পাব। এতিয়া সিদ্ধান্ত লওক কালৈ দৃষ্টি নিক্ষেপ কৰিব। উদ্দেশ্যহীন জীৱন যাপনে মানসিক বিকৃতি ঘটাব পাৰে, সেয়ে জীৱনৰ উদ্দেশ্য ঠিক কৰি লওক। প্ৰতিদান বা আনৰ কৃতজ্ঞতাৰ আশাত কোনো কামত হাত নিদিব। কিছু লোক ইমানেই দুখীয়া যে তেওঁলোকৰ লগত ধন সম্পত্তিৰ অবিহনে একোৱেই নাথাকে। দুই প্ৰকাৰৰ মানুহেই আমাক কন্দুৱায়, নিজৰ আৰু নিজতকৈও নিজৰবোৰে। ভুল থাকক বা নাথাকক, ক্ষমা সেইজনেই প্ৰথমে বিচাৰে যিয়ে তোমাক হেৰুৱাৰ ভয় কৰে। নিমন্ত্ৰণ জনালেও তিনিজন মানুহৰ ঘৰলৈ কেতিয়াও ভুলতো নাযাব। প্ৰথমতে সেইজনৰ ঘৰলৈ মাতিলেও নাযাব যি মুখৰ আগত প্ৰশংসা কৰি আনৰ আগত বদনাম গায়। 2. যিজনে অসৎ উপায়েৰে ধন আহৰণ কৰে তেওঁ ঘৰতো ভৰি নিদিব। 3. যি খাবলৈ দিও আপুনি যে তাৰ ঘৰত কিবা খাইছিল বা তেওঁৰ পৰা কিবা লৈছিল সেয়া বেলেগৰ আগত কৈ ফুৰে। মনত ৰাখিব, পানীতকৈ চাহৰ মিঠা বেছি, তথাপি পানীয়েহে পিয়াহ গুচাব পাৰে। ঠিক তেনেকৈ গুণতকৈ ৰূপৰ জিলিকনি বেছি, আৰু গুণেহে মানুহক মহান কৰে। সেয়ে সদায় গুণৱান হ'বলৈ যত্ন কৰক। পৃথিৱীত সকলোতকৈ ডাঙৰ ডাষ্টবিনটো হ'ল মানুহৰ মন। এই মনটো পৰিষ্কাৰ ৰাখিলে গোটেই পৃথিৱী পৰিষ্কাৰ হৈ থাকে। প্ৰেমতকৈ যুদ্ধত অৱতীৰ্ণ হোৱাই ভাল, কাৰণ যুদ্ধত হয় মৰিম নহ'লে বাচিম, কিন্তু প্ৰেমত মৰিবও নোৱাৰিম বাচিবও নোৱাৰিম। পৃথিৱীত সকলোতকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা, আৰু সবাতোকৈ টান কাম হৈছে নিজক সংশোধন কৰা। সফলতা সুখৰ মূল চাবিকাঠি নহয়, বৰঞ্চ সুখহে সফলতাৰ মূল চাবিকাঠি। জীৱনত তেতিয়াহে সফল হ'ব যদি আপুনি কৰি থকা কামটোক ভাল পাবলৈ শিকে। পৃথিৱীত দুজন মানুহৰ সংখ্যা সকলোতকৈ কম, 1 সত্যবাদী আৰু 2 প্ৰতিবাদী। চিন্তাই ৰাতি দেৰিলৈকে জগায় আৰু দায়িত্বই ৰাতিপুৱাই সোনকালে উঠাই দিয়ে। কোনোবা এজনে হয়তো ঠিকেই কৈছিল, দুখীয়াই কেৱল সপোন দেখিবহে পাৰে, পূৰণ কৰিব নোৱাৰে। আগতে ভাবিছিলো জীৱনটো জটিল, কিন্তু এতিয়াহে বুজিছো জীৱনতকৈও জটিল আমি জীৱনত লগ পোৱা মানুহবোৰৰ চৰিত্ৰ আৰু মানুহৰ মন বুজাটো। পিয়াহৰ সময়ত মানুহে যিদৰে পানীৰ মূল্য বুজি পায়, ঠিক তেনেকৈ নিসংগ হ'লেহে বুজা যায় জীৱনত আপোন মানুহৰ মূল্য কিমান। জীৱনত এনে এজন মানুহ থকাটো খুবেই প্ৰয়োজন, যাক হৃদয়ৰ কথাবোৰ ক'বলৈ শব্দৰ প্ৰয়োজন নহয়। 3টা বস্তু কেতিয়াও নাভাঙিব: বিশ্বাস, প্ৰতিজ্ঞা আৰু হৃদয়, কিয়নো এইবোৰ যেতিয়া ভাঙে গোটেই পৃথিৱীখনৰ প্ৰতি মোহ নাইকিয়া হৈ যায়। মহাত্মা গান্ধীয়ে কৈছিল, জ্ঞানী আৰু বুদ্ধিয়কজনে কাম কৰাৰ আগতে ভাবে আৰু মূৰ্খজনে কাম কৰাৰ পাছতহে ভাবে। মানুহ তেতিয়াহে সফল হয় যেতিয়া নিজক বদলাই, সংসাৰখনক নহয়। যেতিয়ালৈকে কোনো হাৰি নাযায় তেতিয়ালৈকে কোনো হৰুৱাব নোৱাৰে। হাৰে সেইজন যিজনে নুযুঁজে।
বিয়া ঘৰত খাবলৈ বহি কেতিয়াও বেয়াকৈ নকব, কাৰণ এজন পিতৃয়ে এই বিশেষ দিনটোৰ বাবে গোটেই জীৱন উপাৰ্জন কৰে। মনৰ কষ্ট আৰু চকু পানী কাকো দেখাবলৈ নাই। জীৱন সুখৰ নহ'লেও কাকো ক'বলৈ নাই, কাৰণ কষ্ট চবেই দিব পাৰে, কিন্তু কষ্টৰ ভাগ কোনেও ল'ব নোৱাৰে। মানুহ যেতিয়া প্ৰেমত পৰে তেতিয়া 1000 বছৰ জীয়াই থাকিব বিচাৰে, আৰু যেতিয়া প্ৰেমত ব্যৰ্থ হয় তেতিয়া মৰি যোৱাৰ কামনা কৰে। কাৰোবাক অন্ধৰ নিচিনা বিশ্বাস কৰিলে সিও তোমাক অন্ধ ভাবি এদিন ঠগাই দিব। এইটোৱেই বাস্তৱতা। জীৱনত যেই নহওক কিয় হাঁহিবলৈ পাহৰি নাযাব, কাৰণ হাঁহিয়ে আপোনাক শক্তি আৰু সাহস দিব। আঘাত অবিহনে জীৱনত কেতিয়াও সফল হ'ব পৰা নাযায়। এটা কথা মনত ৰাখিব, আনক চকু পানী উপহাৰ দি নিজৰ সুখ তৈয়াৰ কৰি বেছি দূৰ যাব পৰা নাযায়। ভালপোৱা মানুহটোৱে এৰি গুচি গৈছে বুলি নিজৰ জীৱনটো ত্যাগ কৰি নিদিব, কিয়নো যিয়ে আপোনাৰ মূল্য নুবুজে সি আপোনাৰ জীৱনৰ মূল্য কেনেকৈ বুজিব। জীৱন সংগী তাকেই বনাওক যিয়ে আপোনাৰ বাহিৰে আন কাকো নিবিচাৰে। জীৱনটো তাৰ লগতেই কটাওক যাৰ চেহেৰাতকৈ মনটো বেছি সুন্দৰ। জীৱনটো বহুত সৰু, সেয়ে এনেকৈ হাঁহা যে তোমাৰ কাষত দুখ আহিলেও আনন্দ পায়। যেতিয়া কাৰোবাৰ প্ৰতি আমাৰ ভালপোৱা বেছি হৈ যায় তেতিয়া সেই ভালপোৱাই সুখতকৈ দুখ বেছি দিয়ে। সিয়েই বেছি কষ্ট দিয়ে যিয়ে এসময়ত কৈছিল, তুমি কষ্ট পালে মোৰ বহুত কষ্ট হয়। কোনো কাৰো কাৰণে নমৰে, চবেই জীয়াই থাকিব বিচাৰে, মৰি যায় মাথো ভালপোৱা আৰু কিছুমান সপোন। কাৰোবাক অৱহেলা কৰিলে মনত কিমান আঘাত লাগে তুমি সিদিনা বুজিবা, যিদিনা তোমাক কোনোবাই বহুত আঘাত কৰিব। অপেক্ষা সেই সকলেই কৰিব পাৰে যিসকলে মনৰ পৰা ভাল পায়। বহু দূৰলৈ যাবলগীয়া হয় কেৱল এইটো জানিবলৈ ওচৰত কোন আছে। দেহৰ মৃত্যু হ'লে চবেই কান্দে, কিন্তু মনৰ মৃত্যু হ'লে অকলেই কান্দিব লগা হয়। স্বাৰ্থত গঢ়া সম্পৰ্ক কয়লাৰ দৰে, যেতিয়া গৰম হয় তেতিয়া হাত জ্বলায় আৰু ঠাণ্ডা হ'লে হাত ক'লা কৰে। জীৱনত কাকো সৰু বুলি নাভাবিব। শুদ্ধ ধূলিকণা ভৰিত লাগিলে একো নহয়, কিন্তু সেই ধূলিকণা চকুত পৰিলে বহুত কষ্ট হয়। ঠিক তেনেকৈ ক'ব পাৰি, দুবৰি বন মানুহৰ গছকত মৰে, কিন্তু সেই দুবৰি বনহে পূজাত লাগে। সেই সময়ত যিমানেই প্ৰকাণ্ড শাল চেগুন নহওক, কিন্তু মূল্যহীন। জীৱন আৰু সময়, পৃথিৱী দুটা সৰ্বোত্তম গুৰু। জীৱনে সময়ৰ সঠিক ব্যৱহাৰ কৰিবলৈ শিকায় আৰু সময়ে জীৱনৰ মূল্য দিবলৈ শিকায়। জীৱনত সংগী বুলিবলৈ দুটাই পাইছোঁ, এটা অপেক্ষা আৰু আনটো জীৱনে লৈ থকা পৰীক্ষা। সন্মান কৰিলে সন্মান কৰিম, ঘৃণা কৰিলে ঘৃণা কৰিম, অৱহেলা কৰিলে ময়ো অৱহেলাই কৰিম। এয়া মোৰ অহংকাৰ নহয়, এয়া হৈছে মোৰ নিজৰ প্ৰতি থকা সন্মান। জীৱনত কাৰো বাবে নাকান্দিবা, কিয়নো কাৰণ তুমি যাৰ বাবে কান্দিবা তেওঁ তোমাৰ চকুলো মচিবলৈ নাহে, কিন্তু যি তোমাৰ চকুলো মচিব তেওঁ তোমাক কান্দিবই নিদিয়ে। জীৱনত আপোনাক লৈ কোনোবাই জ্বলিছে নেকি? জ্বলিবলৈ দিয়ক। মনত ৰাখিব, সদায় জ্বলাবোৰেই ছাই হয়, সেইটো বস্তুৱেই হওক, মানুহেই হওক, নাইবা অহংকাৰ। সদায় মনত ৰাখিব, আটাইতকৈ মূল্যৱান হৈছে জ্ঞান, আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে ধৈৰ্য, আটাইতকৈ ভাল ঔষধ হৈছে হাঁহি, আৰু আটাইতকৈ শ্ৰেষ্ঠ নিৰাপত্তা হৈছে বিশ্বাস। আপোন হ'লে সদায় দাপোনৰ দৰে হ'ব লাগে, দুখত দুখী হ'ব লাগে আৰু সুখত সুখী হ'ব লাগে। চাকি গছহে ফু মাৰি নুমুৱাব পাৰিব, ধূপডাল জানো পাৰিব? যি জ্বলে সি নিজেই নুমাই যায়, আৰু যি আমোল মোলায় ফু মাৰিলেও সি বিয়পিহে পৰে। এজন পুৰুষে তেতিয়াই কান্দে
যেতিয়া নিজৰ জীৱনৰ কথা নাভাবি পৰিয়ালৰ কথা ভাবি কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো তেওঁক কোনো নুবুজে। শিক্ষিত হৈও যদি আপুনি ভুলক ভুল আৰু শুদ্ধ বুলি কোৱাৰ সাহস নাথাকে, তেন্তে আপুনি সমাজৰ বুজাৰ বাহিৰে একো নহয়। কোনবোৰ ভুল জীৱনত নকৰিব? 1. দগাবাজ মানুহক দ্বিতীয়বাৰ বিশ্বাস নকৰিব। 2. মিছলীয়া মানুহৰ পৰা সত্যৰ আশা নকৰিব। 3. যিসকল মানুহে আপোনাৰ জীৱনৰ পৰা নিজেই আঁতৰি গৈছে, তেওঁলোকক পুনৰ আপোনাৰ জীৱনলৈ উভতিব নিদিব। 4. অসৎ মানুহৰ লগত সৎ পৰামৰ্শ নকৰিব। 5. অহংকাৰী, ব্যস্ত আৰু স্বাৰ্থবাদী মানুহৰ পৰা কেতিয়াও সময় আশা নকৰিব। 6. অমানৱিক মানুহৰ পৰা জ্ঞান নল'ব। 7. ব্যস্ত মানুহৰ পৰা বন্ধুত্ব আশা নকৰিব। 8. যিসকলে নিজৰ ভুল স্বীকাৰ নকৰে, তেনেকুৱা ব্যক্তিৰ পৰা সদায় দূৰত থাকিব।